এই নতুন তথ্য এটা পোহৰলৈ আহিছে যে পবিত্ৰ মাৰ্ঘেৰিটাও আচলতে জুবিনদাৰ এই ছিংগাপুৰত হত্যাকাণ্ডটোৰ লগত জড়িত আছে। এই অভিযোগ আনিছে অখিল গগৈ ডাঙৰীয়াই। আৰু অখিল গগৈ ডাঙৰীয়াই কি ভিত্তিত এই কথাষাৰ কৈছে আপোনালোকে তেওঁৰ মুখেৰে শুনিব, মই ক্লিপটো লগাই দি আছো। কিন্তু এই কথাষাৰ যি কৈছে যদি সঁচা হয়, পবিত্ৰ মাৰ্ঘেৰিটাও কিন্তু মানে হাৰি যাব নোৱাৰিব। কাৰণ আমি পবিত্ৰ মাৰ্ঘেৰিটাক এজন ভাল মানুহ বুলি চিনাকি বা ভাবি আছো, কাৰণ জুবিনদাৰ লগত বহুত দিন জড়িত আছিল। সেই মানুহজনে যেতিয়া জুবিনদাৰ এই হত্যাকাণ্ডৰ লগত জড়িত হব, কম ডাঙৰ কথা নহয়, আমি তেওঁক কিন্তু ক্ষমা নকৰো। গতিকে ইয়াৰ বিষয়ে অখিল গগৈ ডাঙৰীয়াই কি কৈছে আপোনালোকে এই মতামত আপোনালোকে শুনি লওক প্ৰথমতে, আৰু কমেণ্টত লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ। সেই চৰকাৰ চলোৱা ৰাজনৈতিক দলটোৰ সভাপতি আৰু মন্ত্ৰীসকলে আজি জুবিন গাৰ্গক ন্যায় দিব লাগে বুলি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। যিটো ডিপাৰ্টমেণ্টে ছিংগাপুৰত গৈ নৰ্থ ইষ্ট ফেষ্টিভেলখন পাতিছিলে, সেই ডিপাৰ্টমেণ্টটোৰ মন্ত্ৰীজনে যোনে পাতিছিলে পবিত্ৰ মাৰ্ঘেৰিটা, আপোনালোকে জানে যে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী প্ৰেজেণ্টছ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ইন ছিংগাপুৰ বুলি তেওঁলোকে এডভাৰটাইজ কৰিছিলে যে আমাৰ বহিৰ পৰিক্ৰমা ডিপাৰ্টমেণ্টে আচলতে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে। আৰু নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ লৈ গৈছে আমাৰ মৰমৰ জুবিন গাৰ্গক। আৰু জুবিন গাৰ্গক তেওঁলোকে ষ্টেট গেষ্টটো কৰা নাই, নেশ্যনেল গেষ্টটো কৰা নাই, আৰু নিৰাপত্তাও প্ৰদান কৰা নাই। আৰু তেওঁলোকে জুবিন গাৰ্গক তাত মাৰিছে, নিৰাপত্তা প্ৰদান নকৰি মাৰিছে। মাৰি এতিয়া সেই নিৰাপত্তা প্ৰদান নকৰি যে মাৰিলে, সেই নিৰাপত্তা প্ৰদান নকৰা ডিপাৰ্টমেণ্টটোৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ আহি এতিয়া আন্দোলন কৰিছে যে জুবিন গাৰ্গৰ ন্যায় লাগে। মইতো ভাবোঁ যে জুবিন গাৰ্গৰ ন্যায় বিচৰা আন্দোলনৰ এটা প্ৰধান দাবী হ'ব লাগে যে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে। পবিত্ৰ মাৰ্ঘেৰিটাৰ ডিপাৰ্টমেণ্টটো প্ৰত্যক্ষ বা পৰোক্ষভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া। কাৰণ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল, আৰু সেই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এজন হ'ল অসমৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। সেই পবিত্ৰ মাৰ্ঘেৰিটাই আজি যেতিয়া নলবাৰীত ৰাখি ন্যায় দিব লাগে বুলি প্ৰতিবাদ কৰিছে ডাবুল ইঞ্জিনৰ চৰকাৰ, কেন্দ্ৰতো বিজেপি, ৰাজ্যতো বিজেপি, তাৰ পাছত মানুহৰ বুজিবলৈ বাকী নাই। আপোনালোকে অখিল গগৈ ডাঙৰীয়াৰ কথাখিনি শুনিলে, শুনাৰ পিছত আপোনাৰ মনোভাৱ কি আপুনি কমেণ্ট কৰি জনাওক।